প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ধমধামা অঞ্চলতো বহু লোক কোভিড ৰোগত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু এই কোভিড ৰোগীসকলৰ পৰিয়ালবৰ্গক কিছু সাহায্য প্ৰদান কৰিবলৈ ওলাই আহিছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কিছু দলীয় নেতাই আৰু তেখেতসকলে আজি যি সাহায্য প্ৰদান কৰিবলৈ ওলাই আহিছে। মই পোনে পোনে কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি উদ্দেশ্যলৈ এই কাৰ্যসূচী লোৱা হৈছে? ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ আজি নলবাৰী সমষ্টিত কোভিড আক্ৰান্ত পৰিয়ালক শ্ৰদ্ধাৰ জয়ন্ত মল্ল ডাঙৰীয়া দেৱে কিছু খাদ্য সামগ্ৰী চেনিটাইজ মাস্ক বিতৰণ কৰাৰ বাবে আমাৰ কাৰ্যকৰ্তাক উৎসাহ যোগাইছে। তেখেতক মই প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষপতি 2 বছৰ উপলক্ষে আমাৰ 7 বছৰ অৰ্থাৎ এতিয়া 2 বছৰ বৰ্ষপতি 7 বছৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সেৱাই সংগঠন কৰি পেলাই আমাৰ যি কোভিড আক্ৰান্ত পৰিয়ালক কিছু খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰাৰ বাবে আমাক আহ্বান জনাইছিল আৰু সেই মৰ্মে আমাৰ পঞ্চায়ত নলবাৰী বিধান সমষ্টিৰ বিধায়ক মহোদয়েও আমাক উৎসাহ অধিমান যোগাইছে। তেখেতৰ নেতৃত্বত আমি 19 নং চোতাবাৰী পঞ্চায়তৰ কিছু পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰোঁ আৰু প্ৰায় 400 পৰিয়ালমানক আমি মাস্ক বিতৰণ আৰু চেনিটাইজাৰ বিতৰণ কৰিম। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে নলবাৰী সমষ্টিৰ বিধায়ক মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱে যি কোভিড আক্ৰান্ত পৰিয়াল আছে এই পৰিয়ালসমূহক তেখেতে মাস্ক চেনিটাইজাৰ লগতে খাদ্য সামগ্ৰী কিছু যোগান ধৰিছে। মই পোনে পোনে জানিবলৈ বিচাৰিম চোতাবাৰী গাঁও পঞ্চায়তৰ সভাপতি আছে আমাৰ ওচৰত, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিমান পৰিয়ালক দিয়া হ'ব আৰু কেনেধৰণৰ সঁহাৰি পাইছে? আমাৰ চোতাবাৰী পঞ্চায়তত আমাৰ ইয়াত প্ৰায় 25টা পৰিয়াল কোভিডত আক্ৰান্ত হৈছে আৰু তেখেতসকলক আমি এই যিখিনি সামগ্ৰী আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াই আমাক দিয়াৰ কাৰণে আহ্বান জনাইছে। তেখেতসকলক আমি এই পৰিয়ালবিলাকক এই বস্তুখিনি আমি দিয়াৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ। আৰু লগতে মাস্ক আমি প্ৰায় 400 মানুহক আমি মাস্ক বিতৰণ কৰিম আজি আৰু লগতে চেনিটাইজাৰো বিতৰণ কৰা হ'ব। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে কোভিড সংকটৰ কালত এইসকল পৰিয়ালক যি সাহায্য প্ৰদান কৰিছে বিধায়ক জয়ন্ত মল্ল বৰুৱাই, সঁচাকৈ প্ৰশংসনীয় কথা। আৰু এনেধৰণৰ কাৰ্যই সঁচাকৈ উৎসাহ যোগাব যিসকল কোভিড আক্ৰান্ত পৰিয়াল আছে তেখেতসকলক মনোবল যোগাব, কিয়নো তেখেতে যি আগবঢ়াইছে চেনিটাইজাৰ মাস্ককে আদি কৰি খাদ্য সামগ্ৰী, সেয়া সঁচাকৈ প্ৰশংসনীয় কথা। আৰু এনেধৰণৰ ব্যৱস্থা প্ৰত্যেক বিধায়ক মন্ত্ৰীসকলে ল'লে নিশ্চিতভাৱে ক'ব লাগিব যে কোভিড ৰোগীসকল বা পৰিয়ালসকল কিছু পৰিমাণে হ'লেও সান্ত্বনা লাভ কৰিব।